ভয় খাইছে সেইকাৰণে চৰকাৰী বাহিনীক তেওঁলোকে লগাই দিছে আৰু সেইকাৰণে চৰকাৰী বাহিনীয়ে এতিয়া আমাৰ বিভিন্ন ক্ষেত্ৰত আমাক হকা বাধা কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াক চাবলৈ হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহ ওলাই আহিব গতিকে তেখেতসকলৰ কথাৰ কোনো দম নাই আচলতে তেওঁলোকে কম্পমান হৈছে হৃদয় কঁপি উঠিছে আৰু সেই কম্পনিৰ মাজতে এই কথাষাৰ তেওঁলোকে সঁচাকৈ কৈছে বুলি মই ভাবিছোঁ 15 দিন আগলৈ কৈছে যে তেওঁ আমাৰ ঘৰলৈ আহক 20-25 লাখ টকা খৰচ কৰিম আৰু আমি তেওঁক জোঁৱাই বনাবলৈ সাজু বুলি কৈছে শুনক বদৰুদ্দিন আজমল ডাঙৰীয়াই কংগ্ৰেছ দলৰ লগত এলায়েন্স কৰিবৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়া সোনিয়া গান্ধী ডাঙৰীয়াৰ ঘৰলৈ তাঁতবাতি কৰিব বিচাৰিছিল কিন্তু তাঁতবাতি কৰিবলৈ ৰাহুল গান্ধী ডাঙৰীয়াই নিদিলে কংগ্ৰেছৰ এলায়েন্স কৰিব নিদিলে কাৰণ বিজেপিৰ লগত হলিগলি কৰি বিজেপিক সহায় কৰি থকা বদৰুদ্দিন আজমলক কংগ্ৰেছ দলে কেতিয়াও আগস্থান নিদিয়ে আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই ধুবুৰীৰ যিসকল ভোটাৰ সেইসকলক সাধাৰণ ভোটাৰৰ কান্ধত বন্দুক থৈ আহি তেখেতৰ ৰাজপাত খাই আছে নিজৰ সাম্ৰাজ্য ব্যৱসায়িক সাম্ৰাজ্য বঢ়াই আছে গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সেইকাৰণে কংগ্ৰেছ দলে তেওঁক বয়কট কৰিছে ৰাহুল গান্ধীয়ে বয়কট কৰিছে গতিকে বদৰুদ্দিন আজমলে যিমানেই নিমন্ত্ৰণ নিদিয়ক তেওঁ সাঁচি পথত লিখিও যদি নিমন্ত্ৰণ দিয়ে তেওঁ ৰাহুল গান্ধী ডাঙৰীয়াই তেখেতৰ আতিথ্য গ্ৰহণ নকৰে এইটো আমি আজি কৈ থৈ গ'লোঁ এতিয়া মূল কথাটো হৈছে যে ৰাহুল গান্ধী ডাঙৰীয়াই